টুকা ধৰিছো আকৌ টানি দিগদাৰি গাড়ী দুই টকা এটা ৰিয়েট বতৰ হেল্ল' গাইজ ৱেলকাম বেক টু মাই চন্দন জিকে ভাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মানে বিশেষ এটা কাৰণত ব্লগটো বনাব লগা হ'ল আপোনালোকে থাম্বনেল চাই গমেই পাইছে চাগে ব্লগটো কি হ'বলৈ গৈ আছে আৰু নতুনকৈ যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টো সোমাই আৰু সেয়াই আৰু মানুহৰ কেতিয়া কি হৈ যায় কোনো ক'ব নোৱাৰে ভিডিঅ'টো সকলোকে চাই থাকক বেলেগ এটা মজা লাগিব আৰু এতিয়া ধুনীয়াকৈ বাইক লৈ ওলাই ল'লোঁ বোকাখাট বাই বাই আৰু ইয়াৰ পৰা আমি 40 কিলোমিটাৰমান যাব লাগিব মানে য'ত ঘটনাটো হৈছে তালৈ আৰু মজাকৈ গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক আৰু লাহে লাহে আহি পাইছোঁ আৰু 1 কিলোমিটাৰমান আছে আৰু পাবলৈ পথাৰ মাজে মাজে যাবলগীয়া হৈছে নদী কিনাৰত হৈছেতো ঘটনা নদী মানে ইপাৰে হৈছেতো পুৰা জেগাত আহি পাইছোঁ আৰু ভিডিও কল পাই আছে ঘটনাটো কাৰণ দেখলে তাই হৈছে ঘটনাটো মানে বহুত দূৰ আহিছে বহুত দূৰ মানে বহুত দূৰৰ পিছত আহি বহুত দূৰ মানে আৰু বাঘে মানুহ মাৰিছে ইটো পাৰে মানে আৰু ভাই ইয়াত লৈ আহিছে নেকি মানে মানুহবিলাক বহুত মানে ইমান হাঁহি থকা মুখবিলাক মানে সেমেকি আছে মানে দেখিয়ে বেয়া লাগি গৈছে যে ইমান সহজ সৰল মানুহবিলাক এটা মানুহ যদি লৈ যায় কেনেকুৱা লাগিব আপোনালোকৰ সেইকাৰণে মানে মানুহবিলাক বহুত মানুহ আহিছে মানে এটাৰ গাঁওখনত 3000 মান মানুহ আছে মানে আৰু চবেই আহিছে আৰু চবৰে মুখবিলাক সেমেকা দেখি মানে বহুত বেয়া লাগি গৈছে গাইজ কি ক'ম মানে আৰু সকলোৱে কান্দি মানে কিবা হৈ গৈছে মানে কি ক'ম মানে মই গৈ কিবা লাগি গৈছে তাত জেগা সে হ'ল মুলুক আলামী চাপৰিত আগত বিয়াল চাপৰি জেগাতে টানিতে হ'ল বয়স 55 বছৰ 60 বছৰৰ ভিতৰত হ'ব আও আকৌ দিওঁ ইয়ামেঙা আকৌ দিওঁ হাজিৰামল আমিকে গৰু মেইন জেগা মচুৰিবিলাক ৰাখিলে জীৱন নিৰ্বাহ কৰি থাকে আৰু অল্লু চল্লু ৰাজ মিস্ত্ৰী কৰিব পাৰে এনেকৈ কৰি থাকে যোৱাকালি ৰাতি মহ বান্ধিবলৈ যাওঁতে এই ঘটনাটো মহ খুটিৰ পৰা বাঘে মানে টানি লৈ গৈছে আৰু এই ক্ষেত্ৰত আমি ফৰেষ্টে ইয়াত যদি এলাৰ্ট হোৱা হ'লে এই ঘটনাটো হ'বলৈ নাপায় মানে আৰু এইজনে আছিলে ৱাইফ আৰু আপোনালোকে অভিয়াছলি মানে নিজৰ মানে হাজবেণ্ডজন মৰি গ'লে মানে কেনেকুৱা অৱস্থা হয় আপোনালোকে অনুভৱ কৰিব পাৰিছে চাগে আৰু সেয়াই আৰু বেহুচ হৈ গৈছে কান্দি কি ক'ব আৰু এই নাওখনতে ডেড বডিটো আনিছে
ইটো পাৰে মানে আৰু এটা ডেড বডি লৈ গ'ল বৰ্তমান আৰু এনেকৈ দেখিলেই কি হৈ আছে মানে বহুত বেয়া পৰিৱেশ চলি আছে মানে যে আমাৰ কাজিৰঙা দাঁতিকাষৰীয়া অঞ্চলত থকা ৰাইজৰ মানে এতিয়া হস্পিটেল নিছে পোষ্টমৰ্টম কৰিব তাৰপিছত আনিব আকৌ কুটিব আৰু এনেকুৱা আৰু বহুত দূৰ আহিলোঁ মানে বহুত দূৰত আহি শ্বুটটো কৰিছোঁ এইবিলাক যাতে হ'ব নালাগে তাৰে আশা কৰোঁ আৰু ভিডিঅ'টো চাই আছোঁ যদি আকৌ এবাৰ কৈছোঁ প্লিজ ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব তাতে টঙিত তাতে থাকে নেকি ইয়াতে ঘৰ মানে কেইটামান বজাত হ'ল ঘটনাটো তাৰে বেলি ডুবিছেহে আন্ধাৰ হোৱাই নাই তেতিয়াহে কালি 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 আজি নহয় আজি নহয় কালিয়ে ঘটনা আজিলৈকে কিন্তু নিয়া নাই মানে এতিয়া নিছেহে এতিয়া নিছে দিছোঁ আৰু ইয়াৰ পৰা কালিয়ে ঘটনাটো হ'ল ন কিন্তু আজি নিছে কেলৈ কালিয়ে নিব লাগিছিলে ৰাতি হোৱাৰ কাৰণে হয় নাই তাতে থৈ দিছে ৰাতি গোটেই ৰাতি আৰু গোটেই ৰাতি থৈ দিছে আকৌ ৰাতিপুৱাও ইমান দেৰি কৰিছে সেইটোৱে সিহঁতৰ ঘৰটো পৰাই বিলং কৰি গাঁৱৰ মানুহখিনি অলপমান মানে আলোচনা কৰিছে আৰু যে মানুহটো মাৰিলে তাৰ ওপৰত এককালীন ক্ষতিপূৰণ আমি 20 লাখ টকা ধৰিছোঁ তাৰপৰা আমাৰ যিটো পৰিয়ালক দুৰ্ভগীয়া পৰিয়ালটোক এটা সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে ভৱিষ্যত সুৰক্ষা আৰু মৃতকৰ কৰ্ম সম্পূৰ্ণ খৰচ বহন তাৰপৰা 4 নম্বৰত হৈছে কাজিৰঙা দাঁতিকাষৰীয়া অঞ্চলৰ সুৰক্ষাৰ স্বাৰ্থত বিশেষ আইনৰ ব্যৱস্থা আৰু ঘৰ আহি পাই গ'লোঁ বৰ্তমান এতিয়া আৰু বহুত ভাগৰ লাগিলে সেইকাৰণে ভিডিঅ' চিডিঅ' নবনালোঁ ডাইৰেক্ট আহি ঘৰতে বনালোঁহি আৰু মানে বহুতো দুখজনক ঘটনা কিন্তু কি ক'ব আৰু লিখনে আছিলে তাৰ মানে মৰিব লগা আৰু তাতে আলোচনা কৰি আছিলে যে মানে এই অকল 4 লাখ টকা দিয়ে মানে যে এই জীৱ জন্তুৱে মানুহ মাৰিলে আৰু সেই 4 লাখ টকাই এটা মানুহ হয় নেকি মানে সেইটোৰ ওপৰত মানে গোটেই মানুহখিনিয়ে আলোচনা কৰিছিলে যে 4 লাখ টকা দিলে নহ'ব অলপমান তাতকৈ বেছি দিব লাগিব আৰু এটা চাকৰি দিব লাগিব সেনেকৈ মানে আলোচনা কৰিছিলে সংগঠনবিলাক আহি আৰু তাতে আৰু এতিয়া দৰখাস্তখন লিখিছে মানে তাতে আমাৰ ডিষ্ট্ৰিক্টৰ অফিচাৰজনক দিব তাতে গোলাঘাট ডিষ্ট্ৰিক্টৰ সেয়াই আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰিব আৰু নতুনকৈ ভিডিঅ'টো চাইছে প্লিজ ছাবস্ক্ৰাইব এটা কৰিব আজিলৈ দিছোঁ বাই নেক্সট লগত আকৌ লগ পাইছোঁ আৰু মই ভিডিঅ'টো পালোঁ কিন্তু সঁচা নে মিছা নাজানো কোনোবাই যদি সঁচা হয় প্লিজ কমেণ্ট এটা কৰিব আৰু মিছা হ'লেও ক'ব মই কিন্তু নাজানো আৰু পালোঁ আৰু আপোনালোকক দেখালোঁ